হয় ৰাজীৱ চাওক ইতিমধ্যে যিখন তেজপুৰৰ থলুৱা মাছৰ বজাৰ আৰু যি উৰুকাৰ দিনটোত সেই বজাৰখনত ইতিমধ্যে পুৱাৰ ভাগৰ প্ৰায় আমি দেখুৱাই আছোঁ যে নিশা 3 বজাৰ পৰা এই বজাৰখন বহিছে আৰু যথেষ্ট সংখ্যক থলুৱা মাছৰ ইয়াত সমাহাৰ ঘটিছে বজাৰখনত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত আমি দেখুৱাইছিলোঁ যে 35 কেজি ওজনৰ এটা ভকুৱা মাছ আৰু সেই 35 কেজি ওজনৰ ভকুৱা মাছটো এতিয়াও বিক্ৰী হোৱা নাই হয়তো আৰু কিছু সময় পিছত হয়তো গ্ৰাহকে ইতিমধ্যে দৰদাম কৰি আছে 35 কেজি ওজনৰ দাদা এই মাছটোৱে ল'ব এইটোকে ল'ম বুলি ভাবিছোঁ 35 কেজি কেনেকৈ কৈছে দামটো বেছি কোৱা নাই 1000 টকাকৈ কৈছে সকলো একেলগে ভোজ ভাত খাম বুলি ভাবিছোঁ আৰু এইটো হৈছে আটাইতকৈ ইয়াৰ বৃহৎ আকাৰৰ মাছটো 35 কেজি ওজনৰ সেই মাছটো আৰু ইতিমধ্যে এই মাছটো হয়তো আৰু কিছু সময়ৰ পিছতে যিহেতু এজন গ্ৰাহক ওলাইছে আৰু সেইগৰাকীয়ে হয়তো এই বজাৰ আটাইতকৈ ডাঙৰ মাছটো ক্ৰয় কৰা একমাত্ৰ গ্ৰাহকজন আপুনিয়ে হ'ব হয় আজি আমি পৰিয়ালৰ লগত একেলগে ভোজ ভাত খাম বুলি ভাবিছোঁ সেইটো মাছেই ল'ম 35 কেজি হয় আৰু আন এগৰাকী আছে তেওঁ লেন্সৰ কেমেৰাত সেই বৃহৎ মাছটো আবদ্ধ কৰিছে এটা চখ কি ক'ব আটাইতকৈ ডাঙৰ মাছটো এইটো কিবা 45 কেজি মান ক'লে চাগে তেনেকৈ চালোঁ আৰু ডাঙৰহে আছে লেন্সত আবদ্ধ কৰি ৰাখি দিলোঁ আৰু আগে কৰিলোঁ নিজৰ কামটো কৰ্মটো কৰি তাৰপিছত নিজৰ বজাৰ কৰিম আৰু চাই মেলি শুভেচ্ছা জনাইছোঁ আৰু সেইসকল যদিও গ্ৰাহকসকল যথেষ্ট পাতল কিন্তু বজাৰখনত যিমানখিনি মাছৰ সমাহাৰ ঘটিছে সেই অনুসৰি কিন্তু গ্ৰাহকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা নাই নিশাৰ ভাগৰ পৰা তেওঁলোকে অপেক্ষা কৰি আছে কিন্তু এতিয়ালৈকে দাদা কিনিবনে নাই দোকান আছে দেখিবলৈ কৰোঁ কেনেকুৱা কি মাছ আছে আটাইতকৈ ডাঙৰ কি মাছ আছে আপোনাৰ তাত চিতল আছে 10 কেজিৰ আপোনাৰ এই চিতল 1000 টকা কেজি হয় বাহুটোত আপোনাৰ 1000 টকা কেজি গোটা হয় ভকুৱা মাছ শিলগুৰি আপোনাৰ 600 টকা কেজি এই বৰালি আছে আপোনাৰ 750 এনেকুৱা আৰু আমি দেখুৱাইছোঁ এইখন বজাৰ কিন্তু গ্ৰাহকসকল আহিব বুলি সকলোৱে অপেক্ষা কৰি আছে কিন্তু গ্ৰাহকৰ সংখ্যা যথেষ্ট তাকৰ নিশাৰ ভাগৰ পৰা যদিও তেওঁলোকে এই বজাৰখন আৰম্ভ কৰিছে কিন্তু গ্ৰাহক নাই ন দাদা আজিতো গ্ৰাহক একেবাৰে কমেই দেখা পাইছোঁ মানে ৰাতিপুৱা এনে প্ৰত্যেক বছৰে এইটো টাইমত তাৰমানে গ্ৰাহক পূৰা হয় কিন্তু আজিতো গ্ৰাহকৰ সংখ্যা কমেই আজি চোৱা মানুহ এতিয়া মানে ৰখি আছে বজাৰত কিন্তু মাছৰ দাম এইবাৰ কম আছে বহুত চিতলটো ধৰক 7 কেজি 6 কেজি এইবিলাক 650 টকা কেজি 700 টকা কেজি সৰুবিলাক আছে 500 টকা কেজি বৰালি ডাঙৰবিলাক আছে 800 700 সৰুবিলাক আছে 500 টকা 600 টকা তেনেকুৱা চলি আছে মানুহ নাই আজি বজাৰত মানুহ একদম কম দেখি আছোঁ বজাৰত হয়তো সময়ৰ লগে লগে মানুহ আহিব চাগৈ আৰু আপোনালোকৰ জৰিয়তে চবেকৈ আমি বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ইয়াতে চবেই বজাৰত ওলাই আহে মাছৰ দাম কম আছে এইবাৰ আজি চবেই ওলাই আহক আমাৰ পৰুৱা বজাৰ মাছৰ দাম বহুত কম আজি নিশ্চিতভাৱে বিভিন্ন প্ৰান্তৰ পৰা হয়তো গ্ৰাহকসকল আহিব আৰু কিছু সময় বতৰ যিহেতু প্ৰতিকূল যথেষ্ট শীত আৰু তাৰ মাজতে যথেষ্ট কুঁৱলী আছে হয়তো সময় বাঢ়ি অহাৰ লগে লগে যথেষ্ট সংখ্যক গ্ৰাহক হয়তো ইয়াত মাছ ক্ৰয় কৰিবলৈ আহিব সেই আশাতে সকলোৱে ইয়াতে অপেক্ষা কৰি আছে বিক্ৰেতাসকলে আৰু সকলোৱে আচলতে এসাঁজ লগে ভাগে খোৱাৰ বাবে আচলতে যি প্ৰস্তুতি আজি উৰুকাৰ নিশাটো তাৰ বাবে এনেধৰণে প্ৰস্তুতি চলাই আছে আৰু সকল আহিছে তেওঁলোকৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম দাদা মাছ কিনিলে নে কিনিলোঁ হয় সেই এটা চিতল কিনিলোঁ আপোনাৰ 700 টকাকৈ কিনিছোঁ কেজি হয় দাম ঠিকে আছে দাম মোটামুটি ঠিকে আছে ডাঙৰ উৰুকা বজাৰ হিচাপে ভালেই ঠিকে আছে মাছো যথেষ্ট ওলাইছে হয় শুভেচ্ছা জনাইছোঁ আৰু সেই সকলো আমি আপোনালোকক তেজপুৰৰ পৰিৱেশ অৰ্ণৱ নাথৰ জৰিয়তে দেখুৱালোঁ।